কাৰ কাৰণে যুঁজি আছিলোঁ? আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলোঁ, আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলোঁ। তাৰ বিনিময়ে আপোনালোকে এয়া দিছে, যিমান পাৰে 5 মিনিট 6 মিনিট, এতিয়াতো আৰু ওপৰত গুচি গ'ল, এঘণ্টাটো দিছে যে গোটেই চিনেমাই দি দিছে। যা কি পাব? কিন্তু মই খাটাং, যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী, যোনে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকে হলতেই চিনেমাখন চাব। আপোনালোকে যে আপোনালোকে কিয় দিছে? আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব। আপোনালোকে ভাবিছে নেকি আপোনালোকে ইউটিউবৰ পৰা পইচা পাব, ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাব? বেয়া শব্দ ক'বলৈ মন গৈছে, বেয়া শব্দ নকওঁ, কিন্তু সময়ে ক'ব। জুবিন দাই বাৰে বাৰে কৈ গৈছে যে মোৰ ৰৈ ৰৈ বিনালে চিনেমাখন আপোনালোকে নিজৰ একাউণ্টত 4টা ভিউজৰ কাৰণে আপলোড নকৰিব। অসভ্য কেইটামান আছে, বাৰে বাৰে কিহৰ কাৰণে জুবিন দাৰ ফিল্মখন আপলোড কৰি থাকে? দম আছে যদি টিকেট কাটি কেনে চা, ধৰি কেনে ডাইৰেক্ট জেলত ভৰাই থ'ব লাগে এইকেইটাক, অসভ্য কেইটাক। মগজুত মাল নাই। এইটোত জুবিন দাই কৈ গৈছে এইটোত অলপ কিবা থাকিব লাগে, এইটোত টেমাটোত। অসভ্য, অসমীয়াৰ নামত কলংক তহঁত চালা, ধুত।